Hello, good morning everyone. It's story time. This is Dulal Sunanath with a very amazing story from the book Who Moved My Cheese by Dr. Spencer Johnson. আজি Dr. Spencer Johnsonৰ Who Moved My Cheese নামৰ বুকত যিটো বৰ্ণিত কাহিনীটো আপোনালোকৰ আগত ক'বলৈ আগবাঢ়িছোঁ. It's a very amazing story. বহুদিনৰ আগতে এখন প্ৰাচীন ঠাইত এটা প্ৰকাণ্ড মেজ অৰ্থাৎ চক্ৰবেহু সদৃশ পথত চাৰিটা চৰিত্ৰ আছিল. দুটা নিগনি স্নিফ আৰু স্কাৰী আৰু দুটা নিগনি সদৃশ মানুহ যাৰ নাম হেম আৰু হ. সিহঁত এটাৰ পৰা আনটো পৃথক আছিল যদিও সিহঁতৰ মাজত এটা সাংঘাতিক মিল আছিল. সিহঁতে চীজ অৰ্থাৎ পনীৰ বৰ ভাল পাইছিল. নিতৌ সিহঁতে ৰানিং শ্বু পিন্ধি মেজটোত চীজৰ সন্ধানত দৌৰিছিল. মেজটোৰ বহু ঠাই খালী আৰু কিছু ঠাই অন্ধকাৰ আছিল. স্নিফ আৰু স্কাৰীয়ে চীজ বিচাৰিবলৈ প্ৰয়োগ কৰিছিল সিহঁতৰ চিম্পল ব্ৰেইন আৰু হেম আৰু হয় প্ৰয়োগ কৰিছিল সিহঁতৰ কমপ্লেক্স ব্ৰেইন. নিগনি দুটাৰ দৰে ইনষ্টিংক্টৰ দ্বাৰা পৰিচালিত নহৈ সিহঁতে পথৰ সন্ধান উলিয়াবলৈ ব্যৱহাৰ কৰিছিল গাইডবুক আৰু মেপ. অৱশ্যে সিহঁত চাৰিওটাই নিজ নিজ পথেৰে উপনীত হৈছিল চীজ ষ্টেচন চিত, য'ত সিহঁতে আৱিষ্কাৰ কৰিলে ডোম ডোম চীজ. চীজখিনি পাই সিহঁত আনন্দিত হ'ল. ইয়াৰ পিছত সিহঁতৰ চীজ ষ্টেচন চিলৈ যোৱাটো ৰুটিনত পৰিণত হ'ল. পিছলৈ অৱশ্যে হেম আৰু হ পলমকৈ উপস্থিত হোৱা হ'ল, কাৰণ সিহঁতে ভাবিলে চীজ ষ্টেচন ক'ত আছে জানেই যেতিয়া খৰধৰ কৰাৰ প্ৰয়োজন নাই. কিন্তু সিহঁতে এই কথা জনা নাছিল চীজখিনি ক'ৰ পৰা আহিল বা কোনে আনিলে. সিহঁতে এজিউম কৰি ল'লে যে চীজখিনি তাতেই থাকিব. সিহঁতে ৰানিং শ্বুজ দলিয়াই দিলে. হয় ৱালত আঁকিয়েই পেলালে হেভিং চীজ মেক্স ইউ হেপী, অৰ্থাৎ চীজ পালে সুখী হয়. সিহঁত যেন ছিকিয়ৰ হৈ গ'ল. আনকি চীজখিনি ন'টিছ কৰিবলৈ সিহঁতে এৰি দিলে. আনহাতে স্নিফ আৰু স্কাৰীৰ ৰুটিন ঠিকমতেই চলি গ'ল. এদিন সিহঁতে চীজ ষ্টেচন পাই দেখিলে তাত চীজ নাই. কিন্তু সিহঁত আচৰিত নহ'ল, কাৰণ চীজখিনি লাহে লাহে কমি যোৱাটো সিহঁতে লক্ষ্য কৰিছিল. সিহঁতে ইটোৱে সিটোৰ মুখলৈ চালে, ৰানিং শ্বু পিন্ধিলে আৰু নিউ চীজৰ সন্ধানত আগবাঢ়িল. আনহাতে হেম আৰু হয় চীজ ষ্টেচন চিত চীজখিনি নেদেখি আচৰিত হ'ল. হোৱাট? ন' চীজ? হু মুভড মাই চীজ? হেম গৰজি উঠিল. হয় ভাবিলে চীজখিনি নাপালে তাৰ কি হ'ব, কাৰণ তাৰ ফিউচাৰ প্লেন চীজখিনিৰ ওপৰতে বনোৱা হৈছে. স্নিফ আৰু স্কাৰীক তাত নেদেখি সি হেমক ক'লে, ডু ইউ থিংক দে ন' ছামথিং উই ডোণ্ট? হেমে ক'লে, সিহঁত সাধাৰণ নিগনি আৰু আমি স্পেচিয়েল পিপল, আমি কমপ্লেক্স আৰু স্মাৰ্ট. হয় ক'লে, স্নিফ আৰু স্কাৰীয়ে কিজনী মেজটোৰ অন্য ঠাইত নিউ চীজ বিচাৰিছে, আমিও যাওঁ ব'লা. ন', হেমে ক'লে, ইয়াতেই আমাৰ চীজ পাব লাগিব, মই বাহিৰত নিবিচাৰোঁ. ইতিমধ্যে স্নিফ আৰু স্কাৰীয়ে মেজটোৰ বিভিন্ন স্থানত চীজৰ সন্ধানত ব্যস্ত থাকিল আৰু এদিন এটা প্ৰকাণ্ড চীজ ভাণ্ডাৰ পালে চীজ ষ্টেচন এনত আৰু নিউ চীজ পাই সিহঁতে আনন্দতে নাচিবলৈ ধৰিলে. আনহাতে চীজলেছ ষ্টেচনত থাকি থাকি হেম আৰু হৰ ফ্ৰাষ্ট্ৰেশ্যন বাঢ়ি গ'ল. হয় ভাবিলে স্নিফ আৰু স্কাৰীয়ে নিউ চীজ পাই গ'ল যদি. সি কল্পনা কৰিলে চীজ বিচৰা আৰু এনজয় কৰা. তাৰ মনটো ভাল লাগি গ'ল. সি হেমক ক'লে, কাম অন হেম, লেটছ গ'. ন' ৱে, হেমে ক'লে, সিহঁত ইয়াত আৰামত আছে আৰু বাহিৰলৈ গ'লে কি কি বিপদৰ সন্মুখীন হ'ব সিহঁতে সেয়া নাজানে. এই কথা শুনি হৰ মনোবল দুৰ্বল হৈ পৰিল. এনেদৰে হেম আৰু হ চীজলেছ ষ্টেচনটোলৈ গৈ থাকিল. ঘৰলৈ উভতে খালী পেট আৰু মনত হতাশাৰ বোজা. সিহঁতে পৰিৱৰ্তনটো যিমানেই অস্বীকাৰ কৰিবলৈ যত্ন কৰিছে সিমানেই সিহঁতৰ অৱস্থা শোচনীয় হৈ গৈছে. বহুত পৰিশ্ৰম কৰি চীজৰ সন্ধানত সিহঁতে ৱালত এটা ফুটা উলিয়ালে, কিন্তু চীজ নোলাল. হেম হতাশ হ'ল. কিন্তু হয় হাঁহি হাঁহি ক'লে, উই কিপ ডুইং দ্য ছেইম থিং অভাৰ এণ্ড অভাৰ এগেইন এণ্ড ৱাণ্ডাৰ ৱাই থিংছ ডোণ্ট গেট বেটাৰ. ডেটছ ফানি. হেমে খঙতে ভোৰ ভৰাবলৈ ধৰিলে, হু মুভড মাই চীজ, হু মুভড মাই চীজ. হয় ক'লে, লেটছ গ' হেম, ব'লা আমি বাহিৰত চীজ বিচাৰি যাওঁ.
হেম মান্তি নহ'ল। সি ক'লে, No, I don't want to go out in the maid. অহয় ভাবিলে, চীজ পোৱাৰ সম্ভাৱনা ক'ত বেছি, ইয়াত নে বাহিৰত? কেতিয়াবা চীজ সলনি হয়। That's life. সি চিঞৰিবলৈ ধৰিলে, It's May's time for new cheese. সি ৱালত লিখিলে, If you do not change, you can become extinct. অৰ্থাৎ তুমি পৰিৱৰ্তন নহ'লে বিলুপ্ত হ'বা। সি মেজটোত চীজ বিচাৰিবলৈ ধৰিলে। আচহুৱা পথেৰে গতি কৰি তাৰ বৰ ভয় লাগিছিল। সি ৱালত লিখিলে, What would you do if you weren't afraid? যদি তোমাৰ মনৰ পৰা ভয় আঁতৰি যায়, তুমি কি কৰিবা? তাৰ মনটো ভাল লাগি গ'ল আৰু উৎসাহেৰে মেজটোত চীজ বিচাৰিবলৈ ধৰিলে। কিছুদূৰ গৈ সি কেইটুকুৰামান চীজ পালে। সেয়া তাৰ বাবে ইনাফ নাছিল। সি পুনৰ আগবাঢ়িল মেজটোত চীজ বিচাৰিবলৈ। মেজটোৰ কৰিডৰবোৰত তাৰ বাট হেৰাল। সেয়া তাৰ বাবে বিগ চেলেঞ্জ। সি কিছু হতাশ হৈ পৰিল। হঠাৎ ভাবিলে, যদি স্নিফ আৰু স্কাৰীয়ে পাৰে, মই কিয় নোৱাৰিম? এইভাৱে তাক মটিভেশ্যন দিলে। নিউ চীজৰ সন্ধানত সি দৌৰিবলৈ ধৰিলে। সি কল্পনা কৰিলে সি চীজ পাই গৈছে আৰু সেয়া এনজয় কৰিছে। তাৰ বিলিফ বাঢ়ি গ'ল। সি ৱালত লিখিলে, Imagining yourself enjoying new cheese lead you to it. চীজৰ আকাংক্ষাই তাৰ মনোবল দৃঢ় কৰিলে। তাৰ এক্সাইটমেণ্ট বাঢ়ি গ'ল। ফাইনেলি সি এটা ডাঙৰ চীজ ষ্টেচন উপস্থিত হ'ল। ষ্টেচনটো প্ৰায় খালী আছিল। মাত্ৰ কেইটুকুৰামানহে চীজ আছিল। সি ভাবিলে, ষ্টেচনটোত প্ৰথমে সি উপস্থিত হোৱা হ'লে গোটেইখিনি চীজ তাৰেই হ'লহেঁতেন। সি ভাবিলে সি হেমৰ ওচৰলৈ যাব আৰু তাক লগত লৈ আহিব। সি ৱালত লিখিলে, Adopt to change quickly. The quicker you let go of old cheese, the sooner you can enjoy new cheese. হয় তাৰ হেণ্ডৰাইটিং ফ'ল' কৰি ষ্টেচন হেমক দেখা পালে। হেমৰ টেৰিবল অৰ্থাৎ ভয় লগা চেহেৰা দেখি সি আচৰিত হ'ল। সি হেমক এটুকুৰা নিউ চীজ অফাৰ কৰিলে। হেমে ৰিফিউজ কৰিলে আৰু ক'লে তাৰ নতুন চীজ পচন্দ নহয়, তাক নিজৰ চীজখিনিহে লাগিব আৰু সেয়া নোপোৱালৈকে সি তাতেই অপেক্ষা কৰিব। হয় বুজিলে, হেমে তাৰ প্ৰিয় কমফৰ্ট জোন এৰি মেজটোত চীজ বিচাৰিবলৈ ভাল নাপায়। সেয়েহে ওলাই আহিল পুনৰ নতুন চীজৰ সন্ধানত। সি ৱালত লিখিলে, All beliefs don't lead you to new cheese. সি ভাবিলে, সি বাৰু কি শিকিছে? যেতিয়া তোমাৰ বিশ্বাস সলনি হয়, কৰ্মও বদলি হয়। তুমি এইটো বিশ্বাস কৰিব পাৰা যে পৰিৱৰ্তনে লোকচান কৰিব, বা এইটোও বিশ্বাস কৰিব পাৰা যে নতুনত্ব পৰিৱৰ্তনেহে আনে। ই নিৰ্ভৰ কৰে তুমি কি বিশ্বাস কৰা বা কৰিবলৈ পচন্দ কৰা তাৰ ওপৰত। হয় কল্পনা কৰিলে যে সি নিউ চীজ পাইছে আৰু খুব এনজয় কৰিছে। ভাবি সি মেজটোৰ এটা অচিনাকি অংশত প্ৰৱেশ কৰি কেইটুকুৰামান চীজ পালে। সি ৱালত লিখিলে, Noticing small changes early helps you adapt to the bigger changes that are to come. হয় বৰ্তমানত জীয়াই থাকিবলৈ শিকিলে। সি মেজটোত চীজৰ সন্ধানত অনেক অচিনাকি ৰাস্তা পাইছে। সি নাজানে সি আৰু কিমান দৌৰিব। এনেতে তাৰ সপোন দিঠকত পৰিণত হ'ল যেতিয়া সি চীজ ষ্টেচনত এনত প্ৰৱেশ কৰিলে, য'ত আছিল দম ডেলিচিয়াছ চীজ। সি ক'লে, ৱাও, নিউ চীজ। এয়া সপোন নে দিঠক? ইটছ ৰিয়েল। সি তাত স্নিফ আৰু স্কাৰীক দেখা পালে। সিহঁতে তাক ৱেলকাম জনালে। হয় এইবাৰ ৰানিং শ্বুট ডিঙিত আঁৰি ল'লে, যাতে প্ৰয়োজন হ'লে ব্যৱহাৰ কৰিব পাৰে। সি তাৰ নিউ চীজৰ সোৱাদ ল'লে আৰু জাৰ্ণিটোৱে তাক কি শিকালে ভাবিবলৈ ধৰিলে। যেতিয়া সি হেমৰ কথা শুনি ভয় খাই চীজ বিচাৰিবলৈ ওলোৱা নাছিল, তেতিয়ালৈকে সি লুজাৰ হিচাপে বন্দী হৈ আছিল। তেন্তে সেইটো কি আছিল যি তাক সলনি হ'বলৈ বাধ্য কৰিলে? সেয়া কি, তাৰ ভোকত মৰাৰ ভয়? সি হাঁহিলে। যেতিয়া সি নিজৰ ভুলৰ বাবে নিজক হাঁহিবলৈ শিকিলে, তাৰ পৰিৱৰ্তনৰ দুৱাৰ মুকলি হ'ল। সি স্নিফ আৰু স্কাৰীৰ কথাও ভাবিলে। সিহঁতৰ পৰা বাৰু সি কি শিক্ষা পালে? সিহঁতৰ পৰা শিকিলে জীৱনটো অভাৰ এনালাইজ আৰু অভাৰ কমপ্লিকেটেড নকৰি চিম্পল ৰখা আৰু পৰিৱৰ্তনক স্বীকাৰ কৰা। সি মন স্থিৰ কৰিলে এতিয়াৰ পৰা সি পৰিৱৰ্তনৰ ওপৰত চোকা নজৰ ৰাখিব। তাৰ বিশ্বাস হ'ল বাহিৰত সদায় নতুন চীজ থাকিবই, সেই ভাৱ তুমি সোনকালে লোৱা বা পলমকৈ লোৱা। হেমলৈ মনত পৰিল, সি বাৰু নিউ চীজৰ সন্ধানত ওলাই আহিবনে?
তাৰ বাবে সি পথ সুচল কৰি আহিছে। ৱালত লিখা শব্দবোৰে তাক চিজৰ সন্ধান দিব, অৰ্থাৎ চি ষ্টেচন পোৱাৰ সঠিক পথৰ সন্ধান দিব। এতিয়া প্ৰশ্ন হ'ল, সি বাৰু তাৰ কমফৰ্ট জোন ত্যাগ কৰিব পাৰিবনে? হয় চি ষ্টেচন এনত ৱালত লিখা সকলো কথা লিখি পেলালে, যাতে সেইবোৰ চাই সি সদায় সচেতন হৈ থাকে। সি এখন ৰুটিন বনাই ল'লে, নিতৌ চিজখিনি এক্সামিন কৰা, এনজয় কৰা আৰু মেজটোৰ নতুন নতুন ঠাইত নিউ চিজৰ সন্ধান কৰা। সি ক'লে, মুভ টু দ্য নিউ চিজ এণ্ড এনজয় ইট। কাহিনীটো ইমানেই। মই আশা কৰোঁ আপোনালোকে ডক্টৰ স্পেন্সাৰ জনছনৰ হু মুভ মাই চিজ এই গ্ৰন্থখন পঢ়িব, আৰু দ্য মোৰ আই ৰিড দ্য বুক, দ্য মোৰ আই গেট a lot of inspiration and message to lead the life better. Thank you.